ফ্ৰেণ্ডছ ৰাতিপুৱাই চাওক কেনেকুৱা জুইতে ৰ'দ ওলাই আহিছে। মানে কি ক'ম আৰু এইকেইদিন ৰ'দ দেখি মানে আমনি লাগি গৈছে। কিমান সহ্য কৰিম আৰু চাওক কেনেকুৱা ৰ'দ দিছে। মই কাপোৰ উলিয়াবলৈ চকী দি থৈছোঁ, কাপোৰ উলিয়াব লৈছোঁ। কেনেকুৱা ৰ'দ ঈশ্বৰ যে ৰক্ষা নাই আৰু 4-5 দিন ধাৰাসাৰ একেটা ৰ'দকে সহি মানে সহিব নোৱাৰা হৈ গৈছোগৈ আৰু গা পা ধুই কৰি আহি গ'লোঁ ফ্ৰেণ্ডছ। ইমান গৰম, ইমান ৰ'দ দিছে। মই কি কৈছোঁ আৰু আমাৰ শুনকো গা ধুৱাই দিলোঁ আৰু এতিয়া চাহ খাবলৈ লৈছোঁ। আমাৰ শুনক লাগে আইচক্ৰীম খাবলৈ। আইচক্ৰীম পেলাই ফ্ৰিজত নাই, এতিয়া আইচক্ৰীম খাবলৈ মোক জোৰ দি আছে। নাই চোৱা নাই আইচক্ৰীম মই এতিয়া আজি আনিবলৈ কৈ দিম দেই। থৈ দিয়া শুনক আইচক্ৰীম খাব লাগে। নাই ঠাণ্ডাটো পাই ইমান ভাল লাগিছে। এই শুনক তেনেকৈ খুলি নথয়। বৰফখিনি লৈ আনোচোন। মই নিম আৰু এতিয়া এয়া ৰাতিপুৱা চাহকাপ খাবলৈ লৈছোঁ। পানী পিঠা বনাইছিলোঁ আটাৰ, তাৰপিছত এয়া জেলপি হয়। কালি মানে আমাৰ এখেতৰ যিহেতু বাৰ্থডে আছিলে, আমাৰ শুনে আকৌ কমাৰবন্ধা গৈ দেউতাকৰ বাৰ্থডে বুলি এটা পাৰফিউম গিফ্ট কৰিছে। তাৰপিছত আৰু জেলপি লৈ আনিছিলে দেই। দেউতাকে ভাল পায় বোলে, কিন্তু দেউতাক আগত ক'বলৈ আকৌ বেয়া পায়, ভয় কৰে কি ক'ব বুলি যেনিবা। কিন্তু বস্তুকেইটা আনি ঘৰত গোটাই থৈ দিছে। পিছত মই দেউতাকক কৈছোঁ আৰু এয়া মইনাই কম লৈ গৈছিলে, এয়া লৈ আনিছে দেই। আৰু আজি ইমান গৰম। আমাৰ ওচৰতে মানে খোলা এডৰা আছে, মানে পথাৰ এডৰা আছে। সেই পথাৰডৰাত আজি হাল বাইছে। ইমান গৰম পৰিছে, ঘামি গৈছে। হাল বাইছে। আমাৰ মইনা ট্ৰেক্টৰখন ৰাতিপুৱা যোৱাৰ লগে মানে তেহেঁতৰ লগত গুচি গ'ল। ইমান গৰম, তেহেঁতৰ লগত আছেগৈ আৰু ইমান সময় ৰাতিপুৱাৰ পৰা এতিয়া তাতে আছেগৈ। মনে চিন্তা কৰিছোঁ, চাহ পঠিয়ালোঁ, ৰাতিপুৱা পানীও পঠিয়াইছোঁ। এতিয়া এইখিনি পিঠা, ৰাতিপুৱা চাহ জেলপি তেনেকৈ কল তেনেকৈ পঠিয়ালোঁ। আকৌ এতিয়া এই পিঠা এনেকৈ আকৌ পঠিয়াই দিছোঁ। কিমান ভোক লাগিছে। মই গৈছোঁ তুমি ব'লা। তাৰপিছত কিন্তু কিহৰ আশাত আছেগৈ জানেগৈনে? এনেই পথাৰত ইমান নামিবলৈ নাপায় যে, নামিবলৈ নোপোৱাৰ কাৰণে মাছ ধৰিব, মানে মাছ ধৰা বহুত ওচৰৰ পথাৰ এটা যেতিয়া হাল বাব, সি মানে কৈ আছিলে যে মাছ ধৰিমগৈ আৰু ট্ৰেক্টৰ চলাবলৈ শিকিব বোলে। আৰু সেই আশাতে এতিয়া এই 9:30 বজালৈকে পথাৰতে আছে, ৰাতিপুৱা 6টা বজাৰ পৰা। কিমান ৰ'দ। তাকে মই ভণ্টিক ডাঙৰটো ভতিজালটো কৈছোঁ যে চাহ দিবলৈ পঠিয়াওঁতে কৈছোঁ যে তাক বোলো সেই গুচি আহিবলৈ ক'বি, যিহেতু জ্বৰ হ'ব পাৰে, ইমান ৰ'দত থকা অভ্যাস নাই, গুচি আহিবলৈ ক'বি দেই সোনকালে। ট্ৰেক্টৰে শিকিব নালাগে, যদি শিকে এনেই এপাকমান মানে ঘূৰাইছে পথাৰত, গুচি আহিবলৈ ক'বি বোলো। কৈ পঠিয়াইছোঁ। এতিয়া ভণ্টি অহা নাই বাৰু। তাকে ভাবি আছোঁ কেলৈ গুচি অহা নাই বুলি। আনফালে শুন আৰু মই এতিয়া চাহ খাই লওঁ। আমাৰ শুনা বৰফ উলিয়াই লৈছে। তুমি খোৱাচোন, এইখিনি পিছত উলিয়াবা, সেইখিনি খাই লওঁ। বৰফ কি খাইছা? এইফালে আমাৰ সন্দেশনে বৰফ খাইছে। পকাতে বহি লওঁ চাহ খাবলৈ। এইখিনি এতিয়া কোমোৰা কাটিলোঁ ভাত বনাবৰ কাৰণে। ভাত আজি মই বনোৱা নাই দেই, এখেতে বনাইছে। মোৰ মানে কি হ'ল, 4 দিনলৈকে মানে ভাত নবনাওঁ, ৰান্ধনি কাম নকৰোঁ, পাকঘৰত নোসোমাওঁ। সেইকাৰণে এখেতে বনাইছে ভাত। সকলোখিনি মানে এওঁৱে কৰিছে, মই এইখিনি কাটি বাচি দিছোঁ আৰু তাৰপিছত এওঁ ভাত বনাই আছে আৰু এইখিনি কাটি দিছোঁ। তেওঁ বনাব। ভাজি কৰে জানো, ভাজি কৰিব নে দালি কৰে নাজানো, আৰু কাটি কৰি দিছোঁ আৰু বাহিৰত কিমান ৰ'দ দিছে চাওক, টকা ৰ'দ ওলাই আছে। থাকিবলৈ একেবাৰে ঠাই নাইকিয়া হৈছে। কিমান যে ৰ'দ। এতিয়া ভৰ দুপৰীয়া। এওঁ পাচলি কাটি দিলোঁ ভাত বনাবলৈ। তাৰপৰা এতিয়া মই মূৰ ধুই থৈছোঁ নহয়, চুলি মেলিবলৈকে মন যোৱা নাই, মানে একেবাৰে মানে জটলি হৈ আছোঁ আৰু গৰমৰ কাৰণে। আৰু এইবোৰ কাপোৰ ৰ'দত দিছিলোঁ, এতিয়া অকণমান চেঁচালে এনেকৈ আঁৰি থৈছোঁ, নহ'লে ৰাতি শুবই নোৱাৰিম তাৰমানে বিচনাত। তাই ৰ'দ, কেনেকুৱা ৰ'দ দিছে চাওক। এতিয়া মই ওলাইছোঁ এইটো খৰাহি এখন কটাই লৈ, কাজি নেমু আনোগৈ, চৰবত খাম মানে ইমান গৰম পৰিছেতো। ঘৰৰে কাজি নেমু জোপা, তালৈ যাওঁচোন আনোগৈ টেঙা কেইটামান ভাবিছোঁ। এতিয়া চৰবত বনাই মইনাহঁতকো দিব পাৰিম। মইনা পথাৰলৈ গৈছিলে যে, পথাৰলৈ গৈ তাৰ অৱস্থা মানে যিটো ৰূপ লৈ আহিছে, গোটেই আমাৰ চুমে হাঁহিছে নম্বাই বোলে কি কৈছে বোলে, গোটেই ক'লা হৈ গৈছেগৈ। মানে যিকেইডোখৰ জেগা ওলাই আছিলে সেই জেগাকেইডোখৰ ক'লা হৈ গ'ল। এতিয়া পাই গ'লোহি দোকান।
মই দোকানৰ কাষেদি বাটেদি আহি আছোঁ। তাৰপিছত এতিয়া টেঙা ছিঙিবলৈ আহিছোঁ। আমাৰ ইয়াত টেঙা চব এজোপা টেঙা আৰু এজোপা জেতুকা। এইজোপা জেতুকা দেখিছেনে? আৰু টেঙা আনিবলৈ আহিলোঁ। হাবি যিখন মই এতিয়া দেখুৱাম দেই বেক কেমেৰা কৰি। এখন হাবি চাওক, এইজোপা টেঙা লাগি আছে আৰু এইজোপা টেঙা খালি ভয় লাগিছে হাবি যিখন হৈ আছে। টেঙাটো মানে এতিয়া ছিঙি লওঁ। আমাৰ শুনো গুচি আহিলোঁ। গেটখন খেটলাং কৰি এতিয়া টেঙা খোৱাহি শিকি লৈছে। বেছি নাই লোৱা টেঙা, 4টা লৈছে। বোলা বেয়া পৰিছেনে? হে লাহে বোলা। এই ল'ৰাটো তৎমায়ো এই গৰমতো ভিতৰত সোমাই থাকিব নোৱাৰেও। ব'লা লাহে ব'লা। লাহে ব'লা ওপৰলৈ। ৰাম ৰাম, যিটো গৰম পকাত ভৰি দিব নোৱাৰি ভিডিঅ' কৰিছোঁ। এইফালে আমাৰ শুনে এতিয়া টেঙা আনিলে। কি আনিলা শুন কৈ দিয়া, কি আনিলা? কি গৰম মাৰিছে। কি কৈছে আনিছা নাই? বা মোৰ টেঙা আনিছোঁ, মোক ভিডিঅ' কৰি দিয়া বোলে। আমাৰ এই শুনৰ ফেনখন কেনেকুৱা লাগিছে বাৰু, মজা। এইখন মইনাই কালি 99ৰ পৰা আনি দিছে, 130 টকা লৈছে। বহুত ধুনীয়া ফেন দেই, চাৰ্জিং ফেন হয়। চৰবত বনাই আছোঁ খাবলৈ, সিমান যে গৰম পৰিছে। নেমু টেঙা সেইপিনে বৰফ দি লৈছোঁ, তেতিয়া ভাল লাগিব চৰবত খাই। এতিয়া বনাই কৰি সিহঁতকো দি থৈ আহোঁ দোকানত, যিহেতু বহুত গৰম। সিহঁতে ৰখি আছে, দেউতাকে ভাত বনোৱাৰ কাৰণে মইনা দোকানৰ দায়িত্ব কৰিছে। আৰু এইখিনি বনাই সিহঁতক দি কৰি ময়ো খাই লওঁ। আৰু এখেতে কিন্তু নাখায় দেই। চৰবত বনাই ৰেডি হৈ গ'ল। সিহঁতে যিহেতু দোকানত আছে, সিহঁতক দোকানত এতিয়া দি থৈ আহিমগৈ। আমাৰ 4 কাপ এয়া টেঙা চৰবত খাই দিম। তাৰপাছত একেবাৰে ঠাণ্ডা লাগিব খাই দিয়াৰ পাছত। এয়া চাওক, ভাল লাগিব। কোনে খাই ভাল পায় চৰবত। আৰু ভিডিঅ'টো একেবাৰে মনে কৰিছোঁ দেই। আমাৰ এখেতে মানে ভাত ৰান্ধি আছে, ভিডিঅ' কৰি দিয়াৰ লগে লগে নকৰিবা বুলি আগতীয়াকৈ ক'ব। সেইকাৰণে মই মানে অকণমান ভিডিঅ' কৰিছোঁ। এওঁ গৰমত কেনেকৈ ভাত ৰান্ধি আছে দেখুৱাইছোঁ। লাইটটো দিয়া নাই, ইমানেই গৰম নহয়। লাইট দিলে আৰু গৰম উঠে লাগে। আৰু এখেতে আমালৈ ভাত উলিয়াই দিলে, ভাগে ঢাকি দিলে। ককাইদেউ যিহেতু পথাৰত আছে, ভাত ঢাকিছোঁ। এইপিনে শুনটি আমাৰ শুনক খুৱাব কৈছোঁ, নাখালে। তাৰপিছত অথনি খোৱা ভাত সেও নাখালে। এতিয়া এইফালে মোৰো এয়া ঢাকি থৈছে। এতিয়া মই ভাত খাই লওঁ। এখনীয়াকৈ বনাইছোঁ আচলতে, যিহেতু সদায় ভাত বনাই থকা নহয়তো। আৰু ইমান গৰম, গেছৰ ওচৰত থাকিবলৈ দিগদাৰ। যেনে তেনে এখনীয়াকৈ বনাই খাবলৈ দিছে। আচাৰ লৈ তেনেকৈ খাম। আৰু কিবা গৰমৰ কাৰণে কি জানো, ভোকটো মানে একেবাৰে লগা নাই। আৰু চৰবত খাই দিলোঁ যে ভোক লগা নাই। তথাপিতো এনেকৈ থৈ দিয়াত থাকি অকণমান খাই লওঁ, ল'ৰাটোকো খুৱাব লাগে যিহেতু। আৰু পথাৰৰ পৰা মাছ কেইটামান পাইছিলে, আনিছিলে। কিন্তু এওঁ মানে ফ্ৰাই কৰি থাকিবলৈ মন নকৰিলে, সেইকাৰণে ফ্ৰিজতে ভৰাই থৈ দিছোঁ। আৰু সেইফালে আমাৰ মইনা আজি দিছেনে পথাৰত হাল বাবলৈ গ'ল। হাল বাই পিনি অৱস্থা বেয়া। খালি যেনিবা ৰ'দটো মানে কি হ'ল, এনেই সিহঁতি ৰ'দত নাথাকে নহয়। ৰ'দত থাকিলে মানুহৰ মুখখন একেবাৰে ক'লা পৰি যায়তো, সেই তেনেকুৱা হ'ল। আৰু এতিয়া ঢোল চোল লৈ আমাৰ ল'ৰা যাবলৈ ওলাইছে। ঢোলটো আচলতে দাঙি নিবলৈ অসুবিধা এটা হয়, কষ্ট পায়, গধুৰ যে ঢোলটো। আৰু এতিয়া এয়া 5টা বজাৰ সময় চাওক। 5টা বজা যদিও এই চোতালতহে ৰ'দটো কমিছে, কিন্তু মানে ওপৰফালে ৰ'দটো আছে। পশ্চিমলৈ বেলিটো ঘূৰিছেগৈ। আৰু গৰম কিন্তু বহুত হ'ল দেই। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আৰু দেই।